এতিয়া মিটিং আজি আৰম্ভ হৈছে সভাৰ আৰম্ভণিতে আমাৰ দুগৰাকীমান বাইদেৱে তেওঁলোকৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰিছে। এগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰি আন এগৰাকীয়ে এতিয়া গীত এটা গাবলৈ লৈছে আৰু আমাৰ ইয়াৰ মানুহসকল দূৰ তথাপিতো অলপ চেষ্টা কৰিছোঁ আপোনালোকক এটা শুনাবৰ বাবে। এটা লোকগীত গাব ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। বান্ধৱীয়ে সহায় সহযোগিতা কৰাৰ বাবে আপোনালোকলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো 4 নৱেম্বৰত আমি সিদ্ধান্ত কৰিছিলোঁ মাননী বৃদ্ধিৰ কথা। আমি সকলোৱে জানো 17 চনৰ 5 জানুৱাৰীৰ পৰা ধাৰাবাহিক 1 বছৰ আমি আন্দোলন কৰিছোঁ। এই আন্দোলনৰ ফলত আমাৰ দাবী আছিল 8টা দাবী। এই দাবীত এককালীন সাহায্যৰ লগতে এই মাননী বৃদ্ধি 17 চনৰ পৰা এককালীন সাহায্য ল'বলৈ সক্ষম হৈছোঁ, কিন্তু মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰে মানি লোৱা নাছিল। সেইকাৰণে বহুকেইবাৰ আলোচনা সংগ্ৰাম কৰি আমি আহিছোঁ, তথাপিও আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা কৰা নাছিল। সেয়ে লৈ আমি এই অসহযোগ আন্দোলনত আমি নামি পৰিছিলোঁ। আমি কাৰ্যসূচী কৰিছোঁ। আমি আমাৰ দাবী উত্থাপন কৰি আমি সজোৰে প্ৰস্তাৱ উত্থাপন কৰি আমি আগুৱাই গৈছিলোঁ। 17 চনৰ পৰা যেতিয়া আমি আন্দোলনত আছিলোঁ, আমি সকলোৱে জানো 5 জানুৱাৰী আমি সঞ্চালক কাৰ্যালয়ত আমি আৰম্ভ কৰিছোঁ। 8 মে তাৰিখলৈকে আমি দীঘলী পুখুৰীত পানী লৈ মাৰিছিল। 8 ছেপ্টেম্বৰ আমি দিছপুৰ তাতে আমি ধৰ্ণা দিছিলোঁ। তাতে আমাৰ সদস্য বান্ধৱীসকলক সহযোগিতা আগবঢ়াইছিল। তেতিয়া সঞ্চালক মহোদয় আছিল মীনাক্ষী সুন্দৰম। তেখেতক 45 মিনিট আমি ৰাজপথত খাৰা কৰাইছিলোঁ। সেই সময়ত এই এককালীন সাহায্য এতিয়া ল'বলৈ সক্ষম হৈছোঁ। কিন্তু মাননী বৃদ্ধিৰ প্ৰস্তাৱ আজিলৈকে ঘোষণা নকৰা আমি তাৰ পিছতে 17 চনৰ পিছত 23 মাহ আমি কৰোণা কালত আমি সকলো সমগ্ৰ ভাৰতবৰ্ষতে আমি 23 মাহ কৰোণা কালতে আমি ব্যস্ত হৈ থাকিলোঁ, সকলোৱে আবদ্ধ হৈছিলোঁ। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই ঘৰে ঘৰে গৈ খাদ্য বিতৰণ কৰিছোঁ, ওজন লৈছোঁ, ৰিপৰ্ট দিছোঁ, কৰোণাৰ বেজি লৈছে নে লোৱা নাই এই ক্ষেত্ৰত গোটেইখিনি কৈছোঁ। গোটেইখিনি ৰিপৰ্ট আমি দিছিলোঁ। কৰোণাৰ সময়ত কাম কৰাৰ বাবে 500 টকা দিম বুলি কৈছিল, সেইটোও নিদিলে আমাক চৰকাৰে। মানুহে বৃদ্ধি কৰি দিম বুলি ক'লে সেইটোও নকৰিছে। তাৰপিছত অধৈৰ্য হৈ আমি
2023 চনৰ 17 মাৰ্চৰ পৰা আমি পুনৰ আন্দোলন আৰম্ভ কৰিছোঁ। চচলত বৰ্তমানৰ চৰকাৰে বনাই দিয়া এটা ধৰ্ণাস্থলীত আমি চচলত 17 মাৰ্চত আন্দোলন কৰিলোঁ। 10 জুলাইত আমি দাবী দিৱস সৰ্বভাৰতীয় ফেডাৰেশ্যনৰ আহ্বান মৰ্মে দাবী দিৱস পালন কৰিছোঁ। তাৰপিছত কেইবা লাইনেও আমি আন্দোলন সংগ্ৰাম কৰিছোঁ। CITয়ে আহ্বান জনোৱা যৌথ আন্দোলনতো আমি সহযোগিতা আগবঢ়াইছোঁ। কেৱল মাননি বৃদ্ধিয়ে নহয়, ICDS আঁচনিক ৰক্ষা কৰাৰ ক্ষেত্ৰতো এই মিটিঙৰ ৰেকৰ্ডিং কৰাৰ কোনো প্ৰয়োজন নাই। আমি আটাইবিলাকে এটা কমিটি